নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ কামৰূপ জিলাৰ বিধিয়াস্থিত বিধিয়া মিনি ষ্টেডিয়ামত। আজিৰে পৰা 3 তাৰিখলৈকে বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত আৰু ইয়াত সহযোগ কৰিছে সৃষ্টি আৰ্ট থিয়েটাৰ লগতে বিশ্বজ্যোতি সংঘ বিধিয়া। আজি কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানৰ কিছু সুন্দৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। লগতে যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া এই অনুষ্ঠানটিৰ আৰম্ভণিৰ পৰা উপভোগ কৰোঁ। বিহু কৰ্মশালাৰ শুভ উদ্বোধন কাৰ্যসূচীলৈ সৃষ্টি আৰ্ট থিয়েটাৰ আৰু বিশ্বজ্যোতি সংঘ বিধিয়াৰ সহযোগত আমাৰ মাজত উপস্থিত হৈছে সুদূৰ ৰঙিয়াৰ পৰা আমাৰ শ্ৰদ্ধাৰ গুৰু বিশিষ্ট অভিনেতা সঞ্জীৱ ভাগৱতী ছাৰক আমাৰ সমিতি তৰফৰ পৰা আগতীয়াকৈ এখনি বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব সৃষ্টি আৰ্ট থিয়েটাৰৰ সদস্য কাব্যশ্ৰী। অকণমান হাত চাপ দিব লাগে। সৃষ্টি আৰ্ট থিয়েটাৰৰ প্ৰতিটো অনুষ্ঠান প্ৰতিটো কাৰ্যসূচীত বহুত কষ্ট কৰি হ'লেও ছাৰ আমাৰ মাজত আহি উপস্থিত হয়। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। সদায় কুশলে ৰাখক, আপোনাক সুস্থ ৰাখক। আমাৰ মাজত উপস্থিত আছে সৃষ্টি আৰ্ট থিয়েটাৰৰ জন্মৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি, যাৰ দিহা পৰামৰ্শত আমি আগবাঢ়িছোঁ। অৱসৰী প্ৰধান শিক্ষক মুক্তাপুৰ নজৰ বিদ্যালয়ৰ সন্মানীয় কেশৱ চন্দ্ৰ কুমাৰ দেৱ, আমি তেখেতকো আগতীয়াকৈ এখনি বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব জয়শ্ৰী শৰণীয়া। ধন্যবাদ জনাইছোঁ বিশিষ্ট সমাজকৰ্মী মগন্তপুৰ নিবাসী তথা সৃষ্টি আৰ্ট থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি, যিগৰাকীৰ দিহা পৰামৰ্শৰে সৃষ্টি আৰ্ট থিয়েটাৰে আজি বিশ্বৰ দৰবাৰত অসমৰ সংস্কৃতিক লৈ যাবলৈ সক্ষম হৈছোঁ। সেইজন ব্যক্তি সন্মানীয় অচ্যুত ডেকাদেৱ যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে। তেখেতক আমি আগতীয়াকৈ এখন বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব তৃণমূল পাটোৱাৰী। আৰ্ট থিয়েটাৰৰ লগত জন্মৰ পৰা জড়িত ব্যক্তি, বিভিন্ন দিহা পৰামৰ্শৰে আমাক আগুৱাই লৈ যোৱা ব্যক্তি সন্মানীয় দিগন্ত কলিতাদেৱ, তেখেতকো এখনি বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব ভিতাশ্ৰী শৰ্মাই। আমি আগবাঢ়িছোঁ। আমাৰ মাজত প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ সৃষ্টি আৰ্ট থিয়েটাৰৰ জন্ম লগ্নৰে পৰা যাৰ দিহা পৰামৰ্শে আমি আগুৱাইছোঁ। যিজন ব্যক্তি প্ৰতিটো অনুষ্ঠান প্ৰতিটো কাৰ্যসূচীত আমাৰ লগত জড়িত ব্যক্তি সন্মানীয় ৰজিক শৰ্মা ছাৰকো আমি এখনি বিহুৱানেৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব ভিতালী শৰ্মাই। প্ৰতিটো অনুষ্ঠানত আমাৰ লগত জড়িত আমাৰ মাজত এটা সুন্দৰ কাম কৰি আছে। জীৱিকা যদিও যথেষ্টজনক আমাৰ দৰে বহুকেইটা হিচাপে আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ মুখ্য উপদেষ্টা কেশৱ চন্দ্ৰ কুমাৰ দেৱে
আমাৰ মাজত নিতিন দা আছে পৰিচালনা সমিতি আমাৰ মাজত প্ৰাঞ্জল বিচাৰিছোঁ কৰ্মশালা তৰফৰ পৰা আমাৰ মাজত হিমাশ্ৰী কাকতি জিমলি ডেকা দীপান্বিতা ৰাজবংশী তৰালী সংঘৰ তৰফৰ পৰা জনাইছোঁ শত সহস্ৰ প্ৰণিপাত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে তেওঁলোকে মাৰ কোলাত বহি থকা সময়খিনি বিহু নাচি বিহু শিকিবলৈ ওলাই অহাটো অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয় বহুতে কয় উপৰি অসমতহে হেনো বিহু মইতো অনুভৱ কৰিছোঁ যে বিহু ইয়াতো হয় কাৰণ নহ'লে এই কণ কণ ল'ৰা ছোৱালীখিনি নিঃসন্দেহে ক'ব পাৰি ওলাই নাহে পৰিবস্য কলা হুঁচৰি বিহু গাভৰু বিহু বা জেং বিহু আৰু মুকলি বিহু আমি শিকি ল'ব লাগিব গুৰুসকল আছে মই আশা কৰিম প্ৰশিক্ষাৰ্থীসকলে আৰু প্ৰশিক্ষণ ল'ব বিচৰাসকলে এই গোটেইখিনি দিশ খুঁটি নাতি মাৰি শিকি ল'ব অকল মঞ্চত বিহু গাবৰ কাৰণেই বিহু শিকা লগতে মই ভাবিম বা মই আশা কৰিম এই অঞ্চলটোত এটা বিহুৰ পৰিৱেশ হওক বিহু অহাৰ লগে লগে সকলোবোৰে যেন গছে যেনেকৈ ৰূপ সলায় তেনেকৈ নাচনি ঢুলীয়া সকলোৱে যেন স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব এই অঞ্চলটোৰ গৌৰৱান্বিত কৰিব বিশেষ ক'ব লগা নাই সময় হৈছে আটাইলৈ শুভেচ্ছা জনাইছোঁ বিশেষকৈ শুভেচ্ছা জনাইছোঁ এই অঞ্চলটোৰ বিধায়ক দিগন্ত কলিতাদেৱলৈ তেখেতে উদ্যোগ লৈছিল ধন্যবাদ জনাইছোঁ সৃষ্টি আৰ্ট থিয়েটাৰ আৰু বিশ্বজ্যোতি সংঘৰ সমূহ কৰ্মকৰ্তালৈ মেচিন এটা চলে কিন্তু মেচিনটোৰ লগত আনুষংগিক বস্তুবোৰ চলিবৰ কাৰণে এটা ধুৰা আমি কামৰূপৰ ভাষাত ধুৰা বুলি কওঁ মানৱ ভাষাত কি কয় মই নাজানো ধুৰা এডাল লাগে আৰু সেই ধুৰাডালতে ধান ভাঙিব হালধি গুড়ি কৰিব চব কৰিব এই দুয়োটা অনুষ্ঠানেই বিশ্বজ্যোতি সংঘ আৰু সৃষ্টি আৰ্ট থিয়েটাৰ এই অঞ্চলটোৰ কাৰণে ধুৰাৰ কাম কৰি আছে তেখেতসকলৰ মনোবলটো ভাঙিবলৈ নিদিব অভিভাৱকসকলৰ প্ৰতি অনুৰোধ কাৰণ মই জানো মই অঞ্চলটোত আজি নহয় বেনুৱে মোক কেতিয়াবাৰ পৰা ইয়াত মাতে আহোঁ ভাল লাগে নিজৰ নিজৰ ভাৱ এটা হয় জনাখিনিয়ে জানে চিনি পোৱাখিনিয়ে চিনি পায় বাৰু যাই নহওক বেছি সময় ল'ব বিচৰা নাই এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ বিহু শিকি বিহুৰ পৰিৱেশ এটা গঢ়াৰ দায়িত্ব ন শিকাৰুসকলৰ গুৰুসকল আহিছে তেওঁলোকে শিকাব আটাইলৈ শুভেচ্ছা জনাইছোঁ আৰু আগতীয়াকৈ বিহুৰ শুভেচ্ছাও জনালোঁ অঞ্চলটোৰ সকলোকে ধন্যবাদ ধন্যবাদ জনাইছোঁ সুন্দৰ ঢোলবাই নাগাৰা বাই তেওঁকো আমি এখনি বিহুৱান যাচিব বিচাৰিছোঁ এখন মৰম যাচিব বিচাৰিছোঁ তেওঁ প্ৰশিক্ষক হিচাপে আমাৰ মাজত আছে মই ৰৈ গৈছে ক্ষমা কৰিব লাগিব আমাৰ মাজত উপস্থিত হৈ মাইক্ৰফোন আগবঢ়াই আমি বিহু উন্নত ধৰণৰ কৰিব পাৰোঁ বিহু আমাৰ প্ৰকৃতিৰ মাজত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ আমাৰ মানৱ সমাজ এই বিহু কৰ্মশালাত সমাবেত হোৱা সমূহ বিহুপ্ৰেমী ৰাইজ নিজৰ গতি অব্যাহত ৰাখিব পাৰিব আমাৰ সমাজত প্ৰবাহমান হৈ থাকিব উজনিৰ নিচিনা আমাৰ এই নামনিতো বিহুক এক নতুন গতি দিবলৈ হ'লে আমাৰ চৰ্চা অতি জৰুৰী আৰু এই চৰ্চাৰ ক্ষেত্ৰত আমাক যুৱচামক আগবঢ়াই নিবলৈ আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ মাধ্যমেৰে সন্মানীয় বিধায়ক মহোদয়ৰ উদ্যোগত যি প্ৰয়াস চলিছে সেই প্ৰয়াসৰ বাবে আমি আটাইয়ে নথৈ আনন্দিত তথা কৃতজ্ঞ হৈছোঁ।
বা খুজি খুজি, দ্বিতীয়টো হৈছে মকৰা বুলনি আৰু তৃতীয়টো হৈছে গিৰিপনি বা বুঢ়ী নাচ। আমি প্ৰথমতে কুপি কুপি বা খুজি খুজিটো নাচিম। ইফালে না আছে এখন হয় না এইটো আমি কোনটো নাছিলো গম পালানে?